হেল্ল' গাইজ, সকলোকে শুভ সন্ধিয়া জনাই আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আহিছোঁ ডিব্ৰুগড়ৰ পল্টন বজাৰ ৰাজহুৱা নামঘৰত, যিহেতু অখণ্ড ভাগৱত হৈ আছে তাইলৈকে বুলি অকণমান ওলাই আহিছোঁ। এয়া চাকি বন্তি জ্বলাই ল'লোহি। আহিয়ে পংকজ আৰু মই দুয়োজনেই আহিছোঁ। অকণমান বাহিৰৰ ভাগটো দেখাই লৈছোঁ, তাৰপিছত ভিতৰলৈও সোমাই যাম, যিহেতু শৰাইখিনিও আগবঢ়াইছোঁ। শৰাই বস্তুখিনি দি আহিবই লাগিব আৰু এয়া শৰাই বস্তুখিনি দি আহি আমি অকণমান বহিছোঁ। ইয়াতে ভাগৱত পাঠ শুনি আছোঁ আৰু সকলোৰে অপেক্ষা মাত্ৰ এটাই। কিহৰ অপেক্ষা আপোনালোকে অকণমান পিছতে গম পাব বাৰু, আৰু আপোনালোকেও শুনি থাকক। এইফালে দেখিছেনে সকলোৱে অপেক্ষা কৰি আছে, মানে কোনোবা বিশেষ ব্যক্তি এজন আহিব আজি নাম অখণ্ড ভাগৱত লৈ বুলি। আৰু এই বিশেষ ব্যক্তিজন এতিয়া আহি পাই গ'লে। এইফালে দেখিছেনে মামা আৰু মামী আহিছে, গম পালেনে এতিয়া। আৰু যিহেতু আজি 26 জানুৱাৰী আছিলে, ডিব্ৰুগড়লৈ আহিছিলে, সকলোৱে নিউজত পাইছিলে চাগে, জনাসকলে জানে। আৰু অখণ্ড ভাগৱততো এপাক সোমাইছিলে তেওঁলোক। আহিছে আৰু মামা আহিছে, সকলোৱে মানে ৰিপৰ্টাৰ দাদাসকলো বহুত ব্যস্ত হৈ পৰিছে আৰু সকলো এইফালে ভাগৱত পাঠ কৰি থকা হৈছে। আৰু আপোনালোকে শুনি থাকক, মই বেছি কথা কৈ নাথাকোঁ আৰু বেছি কথা কৈ থাকিলে আপোনালোকেচোন ভাগৱত শুনিবই নোৱাৰিব। আমাৰ মামা মামী এইফালে ধুনীয়াকৈ বহি আছে দেই। মই হ'লে ফটো চটো উঠাকৈ নাই বাৰু, ভিডিঅ'কে অকণমান কৰি থ'লোঁ আৰু ফটো চটো উঠিবলৈ উঠি নগ'লোঁ, মানে ভাগৱত হৈ আছে যে এইকণ নামঘৰত। মানে অন্য ঠাইত হ'লে বেলেগ কথা আৰু, কিন্তু ভাগৱত হৈ থকা ঠাইখনৰ পৰা উঠি যাবলৈ, ফটো উঠিবলৈ যাবলৈ বৰ বেয়া লাগে দিয়কচোন। আৰু এইফালে এয়া মামা এতিয়া চাহ তাহ খাই উঠি মামা গ'ল, মানে কি যাবলৈ ওলাইছে। আৰু এইফালে পূৰা দাদাহঁতে পূৰা ভিডিঅ' কৰি আছে আৰু নিউজত দেখি পাম আৰু মানে আৰু এই দাদাজনে চাওকচোন ইমান ধুনীয়াকৈ ধুতি পিন্ধি আহিছে, ৰিপৰ্টাৰ দাদাজন। আৰু সকলোৱে মানে মামা মামীক চাহ খাবলৈ লৈ যোৱা হৈছে আৰু সকলো মামা মামী পিছে পিছে গৈছেগৈ এনেকৈ। আৰু তাৰপিছতে মামা মামী গ'লগৈ বুলি সকলো এনেকৈ বিদায় দিছে। চাওক সকলো উঠি গৈছে, উঠি গৈ পেলানি মামা মামীক বিদায় দিছেগৈ। মামা মামী গ'ল আৰু সকলোৱে দুখো কৰিছে দিয়কচোন। মই বাৰু উঠি যোৱা নাই, বহা জেগাতে বহি আছোঁ, যিহেতু আমি হৈছোঁ গাঁৱলীয়া মানুহ। এনেকৈ অখণ্ড ভাগৱত হৈ থকা অৱস্থাত মানে উঠি যাবলৈ বেয়া লাগে আৰু সেইকাৰণে বহি আছোঁ। তাৰপিছত আহিলোঁ এনেকৈ চাহ খাবলৈ বুলি, যিহেতু নামঘৰ অখণ্ড ভাগৱতত চাহ হওক বা প্ৰসাদ হওক খাই ইমান ভাল লাগে নহয় জানো নামঘৰ বুলিলেই। সেইকাৰণে চাহ অকণমান খাবলৈ আহিলোঁ। চাহ পকা মিঠৈ এনেকৈ খাই ল'লোঁ। আৰু খাই লোৱাৰ পাছতেই এইফালে অকণমান লগৰ দুজনীমান লগ পালোঁ, তাতে অকণমান বহিলোঁ। আৰু পংকজো বহিলে, অকণমান চাই ল'লোঁ। বহুত মানুহৰ ভিৰ হৈছে আজি বাৰু। চাহখন খাই আহি অকণমান বহি লৈছোঁ। লগালগ যাবলৈও বেয়া লাগে আৰু ভাগৱত শুনি থাকিলে শুনি থাকিবলৈ মন যায় নহয় জানো। আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ নামঘৰৰ ভিতৰৰ ভাগো অকণমান, আৰু শুনিও লৈছোঁ। বৰ ভাল লাগিছে শুনি। আপোনালোকৰ কেনে লাগিছে জনাবচোন দেই। আৰু এইফালে অকণমান মানে কি প্ৰভুৰ ওচৰতে বহি লৈছোঁ পংকজ আৰু মই। এয়া হৈছে আমাৰ প্ৰভু, আমাৰ ঘৰৰ ওচৰৰে গাঁৱৰে সত্ৰৰ প্ৰভু, যিহেতু ইয়ালৈ নিমন্ত্ৰণ জনোৱা হৈছে। ভিতৰত আছে। শুই আছে। এতিয়া আকৌ গাবহি লাগিব। বহুত সময় থাকিলোঁ আৰু এতিয়া সেৱা এটি জনাই বাহিৰলৈ বুলি ওলাই আহিছোঁ, যাওঁগৈ বোলো। পংকজে দাইৰ সৈতে কথা পাতি আছে, যিহেতু আমাৰ গোলাঘাটৰ পৰা মানে 6-7জনমান এনেকৈ ভকত আহিছে ইয়াত ভাগৱত পাঠ কৰিবলৈ বুলি। আৰু বাইদেউজনীক লগ পালোঁ, কথা অকণমান পাতি ল'লোঁ। আৰু এই দাইৰ সৈতে কথা বতৰা পাতি এতিয়া যামগৈ। আপোনালোকে ভাগৱত পাঠ শুনি কেনে পালে তো জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত কৃষ্ণ বুলি সকলোৱে কমেণ্ট কৰিব। আজিলৈ আহোঁ তেতিয়াহ'লে।